কংগ্রেস সরকার মানে এটাই আমি বুঝিছিলো যে কংগ্রেস সরকার মানে রাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয় কংগ্রেস সরকার মানে লুঙ্গি ধুতি ফুটা আৰু আঠুৱা সৰভাৱে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জায়গাত লুঙ্গিৰ ছবিত ইলেকশন উঠাৰ কাৰণে কাৰণ কংগ্ৰেছে লুঙ্গি ধুতি ফুটা আৰু আঠুৱাৰ মানে একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙ্গিৰ চিনত ভোটত উঠিব লাগে কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙ্গিৰ বাদে আৰু একোৱে দিয়া নাছিল ফুটাৰ বাদে একোৱে দিয়া নাছিলে আঠুৱা আৰু তাক বাদ দি আমাক একোৱে দিয়া নাছিল শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে মনত পেলাওক অসমৰ দৰে এখন ৰাজ্য য'ত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো এজনৰ পৰা যদি মই 1 লাখ টকা ললোহেঁতেন মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম 1 লাখ টকা দিয়ক কিমান মানুহ ওলাব কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে কাৰো পৰা 1 টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে তাৰ ফলত লাভ কি হৈছে চাকৰি পুৱাই চাকৰি পাইছে কিন্তু তাৰ